আজি আমি যদি চাওঁ আমেৰিকাৰ চিলিকন ভেলীয়ে হওক বা অন্যান্য ক্ষেত্ৰত আমেৰিকাৰ বিভিন্ন ক্ষেত্ৰতে হওক আমি ভাৰতীয় বিজ্ঞানী ইজৰাইলৰ বিজ্ঞানী আৰু এছিয়াৰ বিজ্ঞানীসকলে যথেষ্ট কাম কৰি আছে যাৰ ফলত আমেৰিকাৰ অৰ্থনীতিত যথেষ্ট আজি সুবিধা হৈছে ভাৰতীয় ব্যৱসায়ীও আজি আমেৰিকাতকৈ যথেষ্ট ব্যৱসায় কৰিছে আৰু এই সময়তে ভাৰতবৰ্ষৰ যি ৰপ্তানি এই ৰপ্তানিৰ ওপৰত যি ডনাল্ড ট্ৰাম্পে 25% টেৰিফ লগাই দিছে যাৰ ফলত আজি ভাৰতীয় খাদ্য সামগ্ৰী বা অন্যান্য ক্ষেত্ৰৰ বস্তুসমূহ আমেৰিকালৈ বা ডেইৰী বস্তুবিলাক যাব সেইবিলাক 25% লগাই দিয়াৰ লগে লগেই আজি যথেষ্ট বস্তুৰ দাম বাঢ়ি গৈ থাকিব ফলত ভাৰতীয় বহুত কোম্পানীয়ে এইটো দিবলৈ সক্ষম নহ'ব পাৰে গতিকে এই ক্ষেত্ৰত ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আজি এখন সভাত কৈছে যে ভাৰতবৰ্ষই নিজে স্বদেশী যিটো স্বদেশী ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল আৰু যিমান পৰা যায় বিশ্বৰ অৰ্থনীতিৰ অৱস্থা যথেষ্ট দুৰ্বল হৈ গৈ আছে ঠিক সেই সময়তে ভাৰতৰ নিজৰ যাতে অৰ্থনীতি শক্তিশালী কৰি তুলিব পৰা যায় তাৰ বাবে বিকল্প হিচাপে ভাৰতীয় জনসাধাৰণক তেখেতে আহ্বান জনাইছে আৰু আমিও আহ্বান জনাইছোঁ যাতে নিজে নিজে বিকল্পৰ ব্যৱস্থা সৃষ্টি কৰে যাতে ভাৰতীয় অৰ্থনীতিয়ে বিশ্ব দৰবাৰত শক্তিশালী ভূমিকাৰ অগ্ৰণী হ'ব পাৰে 84 কোটি ভাৰতীয়ৰ যি বজাৰ এই বজাৰখনক বাদ দি আমেৰিকাই কেতিয়া ভাৰত আৰু চাইনাৰ বজাৰ বাদ দি আমেৰিকাই কেতিয়াও আগবাঢ়ি গৈ থাকিব নোৱাৰিব কিন্তু আজি দেখা গৈছে যে সেই আমেৰিকাই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ভাৰতবৰ্ষত পৰম বন্ধু বুলি কয় যি পিছফালৰ পৰা চুৰি আঘাত কৰিবলৈ চেষ্টা কৰিছে ইয়াৰ মূল উদ্দেশ্য হৈছে যে তেওঁ কৈছে যে ৰাছিয়াৰ পৰা তেল কিনিব নালাগে ৰাছিয়াৰ পৰা যুদ্ধ সামগ্ৰী কিনিব নালাগে গতিকে এইটো সম্পূৰ্ণভাৱে এটা তেওঁৰ মানে পৰিকল্পনীয় এটা ঘটনা আৰু মই ভাবোঁ এটা কথা যে যি ট্ৰাম্প ডাঙৰীয়াই যিখিনি কথা কৈছে এইটো ভাৰতবৰ্ষই কোনোপধ্যে মানি নলয় আৰু ভাৰতীয় নাগৰিক হিচাপে মই ক'ব পাৰোঁ এগৰাকী স্বাধীনতা সংগ্ৰামী পুত্ৰ হিচাপে ক'ব বিচাৰোঁ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সংগঠক হিচাপে ক'ব বিচাৰোঁ যে এই ক্ষেত্ৰত আৰু এগৰাকী সচেতন নাগৰিক হিচাপে ক'ব পাৰোঁ যে এই ক্ষেত্ৰত মই বিশ্লেষণ কৰি পাইছোঁ যে ভাৰতবৰ্ষই ৰাছিয়াৰ পৰা বন্ধুত্ব কেতিয়াও আঁতৰাই আনিব নালাগে আৰু বিপদৰ বন্ধু যিগৰাকী সদায় অত্যন্ত পৰ হিচাপে কাম কৰি আছে ভাৰতৰ হৈ সিদিনা ৰাছিয়াৰ প্ৰধান প্ৰেচিডেণ্ট ভ্লাডিমিৰ পুটিনে কৈছে যে ভাৰতবৰ্ষক যেনেকুৱা যি ধৰণৰ চ'ৰ্চ কোড লাগে আজি যদি তেওঁলোকে সুখয় 57 ভাৰতবৰ্ষক দিয়ে তাৰ চ'ৰ্চ কোডটো পৰ্যন্ত তেওঁ দিয়াৰ বাবে সাজু হৈ আছে আৰু ভাৰতবৰ্ষক কৈছে আপোনালোকে নিজে প্ৰডাকশ্যন কৰিব নিজে মাৰ্কেট কৰক আমি তাত সহযোগ কৰিম আৰু এই ক্ষেত্ৰত মই দেখা পাইছোঁ ভাৰতবৰ্ষৰ যিখিনি দৰকাৰী তেল আমাৰ পেট্ৰলিয়াম সামগ্ৰী যিখিনি আহি আছে সেই সামগ্ৰী ভাৰতবৰ্ষৰ ৰিফাইনেৰীবিলাকত ইনক্লুডিং গুৱাহাটী ৰিফাইনেৰী হওক বা ভাৰতৰ বিভিন্ন ৰিফাইনেৰীত ৰাছিয়ান তেল আজি শোধন হৈ আছে ভাৰতবৰ্ষই নিজে ব্যৱহাৰ কৰাৰ বাহিৰেও বিশ্বৰ বিভিন্ন প্ৰান্তৰ ইউৰোপলৈকে ভাৰতবৰ্ষই আজি বিক্ৰী কৰি আছে গতিকে যিটো সুবিধা ভাৰতবৰ্ষই ৰাছিয়াৰ পৰা পাইছে সেই সুবিধাটো আমেৰিকাই কেতিয়াও নিদিয়ে আৰু আমেৰিকাৰ বস্তুৰ দাম সদায় বেছি আজি আমি 98 টকাত পেট্ৰল পাই আছোঁ যদি আমেৰিকান তেল আমি ল'বলগীয়া হয় মইতো কওঁ এগৰাকী অৰ্থনীতিৰ লগত জড়িত ব্যক্তি হিচাপে মই ক'ব বিচাৰোঁ সেই তেল 700 টকাৰ পৰা 800 টকা 1 লিটাৰ তেলত পৰিব বৰঞ্চ আমি সেই সময়ত গাড়ী চলাবই নোৱাৰা অৱস্থা এটা আহি যাব সেইকাৰণে আমি ভাবোঁ যে ৰাছিয়াৰ লগত যিটো আমাৰ এই পেকটো আমি আৰু ষ্ট্ৰং কৰিব লাগে আৰু যিবিলাক আমাৰ ব্ৰিক্স যিখন আছে BIC আমাৰ ৰাছিয়া চাইনা ইণ্ডিয়া ব্ৰাজিল বা আমাৰ যিসকল চাউথ আফ্ৰিকা বিভিন্ন দেশৰ লগত নতুনকৈ আৰু কেইবাখনো দেশ ইতিমধ্যে আহিছে গতিকে মই ভাবোঁ যে ব্ৰিক্সটো সংগঠনটো ষ্ট্ৰং কৰিব লাগে আৰু যিটো নেটৰ যিটো মনোপলি বা ইউৰোপীয় ইউনিয়নৰ যিটো মনোপলি বা আমেৰিকাৰ যিটো মনোপলি যিটো ভংগ কৰিবলগীয়া হয় তেতিয়াহ'লে ব্ৰিক্সখন শক্তিশালী কৰি তুলিব লাগে আৰু ব্ৰিক্স শক্তিশালী হোৱা মানে প্ৰায় পৃথিৱীৰ মানে 800 কোটি বিশ্বৰ নাগৰিকৰ ভিতৰত প্ৰায় 500 কোটি নাগৰিকেই আমি এফালে থাকিব পাৰিম আৰু আমি সম্পূৰ্ণ বজাৰ দখল কৰি ভাৰতবৰ্ষই বিশ্বৰ দৰবাৰত আৰু ৰাছিয়াই হওক ভাৰতবৰ্ষই হওক বিশ্ব দৰবাৰত এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰিব আৰু আগন্তুক দিনত ভাৰতবৰ্ষৰ যি সমস্যাবিলাক আমি ভাবোঁ ভাৰতবৰ্ষ ডেভেলপিং কাণ্ট্ৰিৰ পৰা ডেভেলপ হ'বলৈ বেছি সময় নালাগিব অন্ততঃ 3টা দশকৰ ভিতৰত ভাৰতবৰ্ষ এখন উন্নত দেশ হিচাপে পৰিগণিত হ'ব পাৰিব কাৰণ ভাৰতবৰ্ষ কেতিয়াও ডিপেণ্ডেণ্ট হৈ থাকিব নালাগে এই ৰাছিয়াৰ লগত অন্ততঃ ভাৰতবৰ্ষ সদায় ৰিলেশ্যনটো ৰখা ভাল আৰু নাইবাৰিং কাণ্ট্ৰি হিচাপে চাইনাৰ লগতো ডিপ্ল'মেটিক ৰিলেশ্যনটো আগবাঢ়িব লাগে আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে ভাৰতবৰ্ষৰ যি বিজ্ঞানী অৰ্থনীতিবিদ প্ৰযুক্তিবিদ বা যিসকল ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত সহযোগ কৰি আছে তেওঁলোকক লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অন্ততঃ অতি শীঘ্ৰে এটা ব্যৱস্থা গ্ৰহণ কৰক আৰু আমেৰিকাৰ যিটো ট্ৰাম্প ডাঙৰীয়াই যিখিনি কথা কৈ আছে সেইটো সম্পূৰ্ণভাৱে গৰিহণা দি মই ভাবোঁ ভাৰতবৰ্ষই ডিপ্ল'মেটিকেলি সমগ্ৰ বিশ্বক একত্ৰিত কৰিবলৈ আগবাঢ়ি যাব পাৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত